দুলিয়াজানৰ মাছমজিয়াৰ এখন বিশেষ দলং দুলিয়াজানৰ নতুন কলনী গাঁৱৰ দলংখনৰ এটা অংশ ভাঙি যোৱা ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দলংখন নিৰ্মাণৰ বাবে অইল কৰ্তৃপক্ষক বাৰম্বাৰ নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে অইল ইণ্ডিয়া লিমিটেডৰ মূল নলাটোৰ পৰিৱেশ দেখিলে আপুনিও আচৰিত হ'ব। চহৰখনৰ পানী ওলাই যোৱা একমাত্ৰ নলাটোৰ প্ৰদূষিত পানী বুঢ়ী দিহিং নৈত পৰিছে। ইফালে উক্ত দলঙেদি বিপদসংকুলভাৱে চাইকেল আৰু বাইক অহা যোৱা কৰিছে যদিও লঘু বাহনৰ চলাচল বন্ধ হৈ আছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সুবিধা আৰু আপোনালোকে নিজে দেখিছে আৰু গাড়ী এখন পাৰ হ'ব নোৱাৰে, মটৰচাইকেল স্কুটি এখন পাৰ হ'ব নোৱাৰে, এইটো অৱস্থা তেতিয়া আছেই ৰাইজ। বিশেষকে 18 জানুৱাৰীৰ দিনাখন যেতিয়া অইলৰ মেইন ৰাস্তাটো বন্ধ কৰি দিয়ে তেতিয়াতো গোটেই গাড়ীখিনি এইটো ৰাস্তাই বহুত ইম্পৰ্টেঞ্চ আছে। প্লাছ এইফালে মছজিদ আছে, নামঘৰ আছে, বহুত কেইখন স্কুল আছে। ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হয় আপোনালোকে কেনেকে পাৰ হয় আমি ইয়াত দেখি থাকো। তাৰমানে গতিকে এটা মেইন ৰোডৰ নিচিনা হৈ গ'ল, এই ৰাস্তাটো এতিয়া মানে মেইন ৰাস্তাৰ নিচিনা হৈ গ'ল। গাড়ী অহা ৰাতিপুৱাৰ পৰা হিচাপ নাই। তেনেকুৱা এটা ৰাস্তা আজি এইটো অৱস্থা হৈছে, চবেই দেখি আছে। আপোনালোক ওলাই আহিছে আজি, মাত মাতিছে, হয়তো কিবা এটা হওক, সোনকালে হওক। বৰ দিগদাৰী হৈ আছে ৰাইজৰ। দুৰ্ঘটনা সংঘটিত হয় নেকি? বহুত হয়, হিচাপ নাই। আপোনালোকে নাজানে, আমি দেখি আছো কাৰণে কেতিয়াবা মানুহ মৰিব, ইয়াত নলাত পৰি মৰিব, এক্সিডেণ্ট হৈ মৰিব, সেইটো পৰ্যায়ত আছে এইটো এতিয়া। জনপ্ৰতিনিধি আৰু অইল ইণ্ডিয়া লিমিটেডে কোনো ধৰণৰ সহায় জনোৱা নাই আপোনাক? অইল ইণ্ডিয়াই কি কৰি আছে একো বুজি পোৱা নাই, কাৰণ অইল ইণ্ডিয়াই ভালকে জানে। আগতো আহি ইয়াৰ অইলৰ মানুহে চাই মেলি যায়। আৰু আমাৰ গাঁৱৰ ৰাইজখিনি যথেষ্ট সচেতন আৰু চবেই অলৰেডি আমি নিজেই লিখি মেলি এপ্লিকেশ্যন কেইবাবাৰো দিলো। গাঁৱৰ মানুহৰ চাইন লৈ দিয়েগে, তাৰপিছত আৰু সদায় নেগলেক্ট কৰি আছে। কথাটো সেইটোৱে আৰু। সমষ্টিৰ অন্তৰ্গত আপোনালোকে চাওক, আজি যি আমাৰ নৱৰত্ন উদ্যোগৰ পৰা মহাৰত্ন উদ্যোগলৈ উন্নীত হোৱা অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদৰ পৰা 50 মিটাৰ নিলগত থকা এখন দলং অত্যন্ত জৰাজীৰ্ণ আৰু বিপদসংকুল। প্ৰতিটো মুহূৰ্ততে কিন্তু ইয়াত যিসকল যাত্ৰী বা মানুহ অহা যোৱা কৰে, যিকোনো মুহূৰ্তত কিন্তু মানুহৰ জীৱনলৈ ভাবুকি আহিব পাৰে। একেবাৰে বিপদসংকুল অৱস্থাত আছে। আৰু কাষৰ যিটো নৰ্দমা আপোনালোকে দেখিছে, অইল চিকিৎসালয়ৰ পৰা অইল ইণ্ডিয়া যিসমূহ কেমিকেলৰ পৰা আদি কৰি যিবোৰ মেডিকেলৰ বৰ্জিত পদাৰ্থ এই ড্ৰেইনটোৱেদি অহা যোৱা কৰে, এই ড্ৰেইনটোৱেদি উঠি যায়, দিহিঙত পৰেগৈ। তো এনেকুৱা উন্মুক্ত এটা ড্ৰেইন আপোনালোকে চাওকচোন। অইল ইণ্ডিয়া লিমিটেডৰ সেই শীততাপ নিয়ন্ত্ৰিত যিসকল অফিচাৰ আছে, তেওঁলোকৰ মূৰত কি আছে? তেওঁলোকে চিন্তা শক্তি আছেনে নাই? কেৱল মাত্ৰ নিজৰ দৰমহা কেইটা, কেৱল মাত্ৰ নিজৰ গেছুৰি পইচা কেইটা আপোনালোকে কিয় চিন্তা কৰে? আজি স্থানীয় উন্নয়নৰ কাৰণে আপোনালোকৰ ওচৰত এপ্লিকেশ্যনখন দিলে মানে আপোনালোকে জটিলতাৰ পৰা জটিলতা আপোনালোকে ঠেলি দিয়ে। কিন্তু আপোনালোকে চাওকচোন, ইয়াতে আপোনালোকে বায়ু পানী ইয়াৰ পৰা আপোনালোকে প্ৰডাকশ্যন কৰি লভ্যাংশ অৰ্জন কৰি আছে। গতিকে অইল ইণ্ডিয়া লিমিটেডক আমি এটা কথা আহ্বান জনাইছো, আপোনালোকে সৰ্বসাধাৰণ ৰাইজে যেতিয়া যিকোনো সমস্যা এটা আপোনালোকৰ প্ৰতি আবেদন কৰে, জটিলতালৈ আপুনি ঠেলি দিব, ৰাইজক সহযোগ কৰিব। আৰু টাইম ছাত্ৰ সন্থাই কেইবাখনো পত্ৰ ইতিমধ্যে দুলীয়াজান অঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন, নিবনুৱা সমস্যা, তাৰ সমান্তৰালভাৱে স্বাৱলম্বনৰ যিটো দিশ, দুলীয়াজানৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন দাবী আমি দিয়া আছে। এই স্থানীয় যিসমূহ উন্নয়নৰ দিশ আছে, এইবিলাকো তাৰ সন্নিৱেশ আছে। অইল ইণ্ডিয়া এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা নাই। আৰু সমান্তৰালভাৱে কিন্তু এই যিগৰাকী বিধায়ক আছে, অকমন্য সৰ্বকালৰ অপৰাধ যিগৰাকী বিধায়ক আছে, এই বিধায়কজনে চাইকেল ল'লে ডিছপ'জকৈ নাটক কৰিব পাৰে। গেছ কোম্পানী যেতিয়া চেয়াৰমেন নাপায় তেতিয়া তেওঁ পদত্যাগ কৰিব পাৰে। কিন্তু সমষ্টিটোৰ উন্নয়নৰ কাৰণে চাইকেলৰ বাদে যেনেকৈ পাৰ্লাৰে তেওঁ ইন'ভাত যায়, ইন'ভাতে আহি পেলাই এই সমস্যাবিলাক এটা চাই যাওকচোন। এই সমস্যাবিলাক অইল ইণ্ডিয়াক হেঁচা প্ৰদান কৰক, চৰকাৰখনক হেঁচা প্ৰদান কৰক। কিয় সাহস নাই আপোনাৰ? কি কাৰণে সাহস নাই? গতিকে আপোনাক আহ্বান জনাইছো, আপুনি এই আবুল তাবুল বিভিন্ন দিশত জড়িত হৈ থকাতকৈ আপুনি এই সমষ্টিটোৰ উন্নয়নত গুৰুত্ব দিয়ক। আৰু অইল ইণ্ডিয়া লিমিটেডক কৈছো, দুলীয়াজান অঞ্চলৰ যিমানবিলাক বাট পথ শৈক্ষিক অনুষ্ঠান আছে, সকলো আপোনালোকে সমাধান কৰিব লাগিব। ইয়াৰ পৰা ইমান কোটি কোটি টকা আপোনালোকে ৰাজহ লৈ গুচি যায়। ইয়াৰ পৰা সামাজিক দায়বদ্ধতা আঁচনি সকলো পুঁজি আপোনালোকে বিভিন্ন বাহিৰত কামলোকে খৰচ কৰিছে। গতিকে এতিয়াৰ পৰা আমি আহ্বান জনাইছো, আপোনালোকে এই পুঁজিসমূহ কিন্তু আমাৰ স্থানীয় অঞ্চলৰ উন্নয়নৰ কাৰণে আপোনালোকে উন্নয়নৰ কাৰণে আপোনালোকে মনোনিৱেশ কৰিব লাগিব। অন্যথা টাই হোম ছাত্ৰ সন্থাই দুলীয়াজানৰ পৰা কমল ডেকাৰ ৰিপৰ্ট, ডেইলি 24।